তেজপুৰত সুদখোৰক লৈ এক বৃহৎ আতংকৰ পৰিস্থিতি। তেজপুৰৰ কটন ৰোডত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এয়া হৈছে প্ৰাঞ্জল দাস আৰু তেওঁৰ পত্নী বৰ্ণালী কলিতা। এই দুয়োগৰাকী পতি-পত্নীয়ে এটা পৰিয়ালবৰ্গৰ ওপৰত চলাইছে মানসিক অত্যাচাৰ আৰু বলপূৰ্বকভাৱে মাৰপিটৰ পৰিস্থিতিয়ে অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে নিৰ্যাতন চলোৱা মহিলাগৰাকীৰ নামটো হৈছে ইন্দ্ৰিয়া দাস। ইন্দ্ৰিয়া দাসে অভিযোগ কৰে যে বিগত যোৱা 2018 চনত এই ইন্দ্ৰিয়া দাস নামৰ মহিলাগৰাকীয়ে প্ৰাঞ্জল দাস নামৰ ব্যক্তিগৰাকীৰ পৰা 50,000 টকা লৈ মাহে 5,000 টকাকৈ ঋণ পৰিশোধ কৰি লৈছিল। যদিও কভিডৰ কালছোৱাত 2 মাহ ধৰি ঋণ পৰিশোধ কৰিব নোৱাৰাত এই মহিলাগৰাকীৰ ওপৰত প্ৰাঞ্জল দাসে কোৰ্টত এক গোচৰ ৰুজু কৰে। তাৰ পিছতে ঋণখিনি ঘূৰাই দিয়ে। তেওঁ আমাক জনাইছে যে প্ৰাঞ্জল দাসে ঋণক লৈ ইন্দ্ৰিয়া দাসক ভাবুকি দি আহিছে। উল্লেখযোগ্য যে এই প্ৰাঞ্জল দাস নামৰ ব্যক্তিগৰাকী ইন্দ্ৰিয়া দাস নামৰ মহিলাগৰাকীৰ ঘৰত আহি গুলিয়াই দিম বুলি ভাবুকি দিয়াত মহিলাগৰাকীয়ে তেজপুৰৰ চানমাৰী থানাত এখন এজাহাৰ দাখিল কৰে যদিও কোনো পদক্ষেপ নাই লোৱা আৰু এই প্ৰাঞ্জল দাস নামৰ ব্যক্তিগৰাকীয়ে সুদক লৈ সকলোৰে লগত দাবীৰ ধমকিৰে ভাবুকি দিয়ে। আৰু আজি পুৱা 10:30 দুই পতি-পত্নীয়ে ইন্দ্ৰিয়া দাস নামৰ মহিলাগৰাকীৰ ঘৰত গৈ মহিলাগৰাকীক বান্ধি মাৰপিট কৰে। লগে লগে ভুক্তভোগী মহিলাগৰাকী উপায়বিহীন হৈ মহিলা সমিতিক জনায় আৰু সকলো একত্ৰিত হৈ তেজপুৰ চানমাৰী থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু এখন এজাহাৰ দাখিল কৰে। এই সন্দৰ্ভত ইন্দ্ৰিয়া দাস আৰু স্থানীয় মহিলাৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। এইটো 2 লাখ টকা আমাৰ পৰা লৈ কোৰ্টত এগ্ৰিমেণ্ট কৰিলে। তাৰপিছত আৰু ছেকেণ্ড এগ্ৰিমেণ্ট কেতিয়া কৰিলে? ছেকেণ্ড এগ্ৰিমেণ্ট কৰিলে আপোনাৰ 10/12/2021 তাৰিখে পইচাটো ঘূৰাই দিম বুলি কয়। এখেতৰ মই যোনজনী মানুহ মাটি বেচিছিলে, এখেতে মাটি বেচিছিলে, মই মাটি কিনিছিলোঁ। মোৰ ঘৰত আহি পেলাই তেখেতে ক'লে যে মোক 500 টকা এটা ধাৰলৈ লাগে। মই কৈছোঁ হয় নেকি? প্ৰাঞ্জল দাসৰ মিছেছ হয় মই। তেখেতে ক'লে 500 টকা লাগে মোক ধাৰলৈ। মই কৈছোঁ আপোনাৰ মাটিখিনি বেচিব বোলে শুনিছোঁ। কৈছে মাটিখিনি বেচিম, তহঁতে যে কিন যদি কিন। মই কৈছোঁ ঠিক আছে, কিনা যদি তেতিয়াহ'লে আপুনি কিমান টকাত বন্ধাব? হয় মাটি বিক্ৰী কৰিছে মানে আপোনালোকৰ মোৰ দেউতা অকণ একো বুজা নহয় ছাৰ। গোটেই ধুনীয়া মানুহৰ পইচা ধাৰ খাই থৈ ইণ্টাৰেষ্টত লিখা এখন কোৰ্টত এগ্ৰিমেণ্ট কৰিছে। কোৰ্টত মাটি পটা দি পেলাই কোৰ্টত এগ্ৰিমেণ্ট কৰিছে নেকি? মোৰ দেউতাই পঢ়িব নাজানে। মোৰ দেউতাই তেওঁলোকে এখন কাগজত কি লিখিছে, মোৰ মাও পঢ়িব নিদিয়ে, দেউতাও লিখিব নাজানে। সিহঁতে কাগজত কি লিখি আনিছে নাজানে। আমি ইমান সৰু পোৱালি, আমি তেতিয়া ইমান ডাঙৰ নহয়। তেওঁলোকে কি লিখি আনিছে, কি লিখাই কি চাইন লগাইছে আমি সেইবোৰ নাজানো। সুদত দিয়াটো হয়। আমি এটকা নাই লোৱা, আমাৰ 2 লাখ টকা মোৰ মায়ে মোৰ দেউতাই কষ্ট কৰি অনা পইচা আমাক খোৱাব নিদিয়ে। তেওঁৰ বন্ধনৰ কিস্তি মাৰি দিয়ে। তেওঁ বন্ধনৰ কিস্তি মাৰি দিয়ে। আমি খাবলৈ আমি লঘনে থাকোঁ। বন্ধনৰ কিস্তি না চাওক, এখন কাগজ চাই লওক আপোনালোকে। সুদত ল'লে এখন কাগজে কি মিছা কথা ক'ব নেকি? কাগজখনে মিছা কথা ক'ব নেকি? আমাৰ কেছ চলি আছিলে। চলি থকাৰ পিছত মানুহজনীক ভিতৰত সোমাই তোমালোকে আপুনি নাজানে নহয়। তাৰপিছৰ পৰা আহি থাকোঁতে তাৰপিছতে মই ঘৰৰ ওচৰত পাইছোঁহি মানে মোৰ খুৰীক মানে মাৰি আছে। এই ল'ৰা দুটা গিৰিয়েক ঘৈণীয়েকে বৰ্ণালী কলিতা আৰু ঘৈণীয়েকে মাৰি আছে মানে মানুহজনী বৰ্ণালী দাস। তাৰপিছত মানে ল'ৰাটোৱে মানে হাতখন এনেকৈ টানি আছে, ভিতৰলৈ টানি টানি লৈ গৈ আছে আৰু ঘৈণীয়েকজনী মানে চুলিত ধৰি একেবাৰে মানে গোটেই কাপোৰ চাপোৰ চব ফালি দিছে আৰু মাটিত বগৰাই দিছে। নাই কৰা, বহুত বেয়াকে মাৰিছে মানে। এইবাৰে সৈতে মই 4খন চানমাৰী থানাত কেছ দিয়া আছে। পুলিচে আজিলৈ এৰেষ্ট কৰা নাই। এতিয়া মোক মাৰি আহি আগতে থানাত আহি হাজিৰ হৈ কৰি থৈ গুচি গৈছে। মোক কৰি আছো, ৰাস্তাত মানুহ নাই, সি ইয়াত আহি পিনে কি কাম কৰি থৈ গুচি যায়। মিলাই থৈ গুচি যায়। আমি ন্যায় বিচাৰিম, তাক ৰেষ্ট কৰিব লাগিব। তাক ৰেষ্ট কৰিলেহে আমি কি কৰিব লাগে। হিমন্ত ছাৰে সুদখোৰ বোলো ধৰিয়ে আছে, আমি গম পাইছোঁ। গতিকে আমাক ন্যায় লাগে। তাক ধৰি আনি আমাক যাতে ন্যায় পায়, নহ'লে আমাৰ ল'ৰা নোহোৱা বুলি লৈ ইমান অত্যাচাৰ কৰিলে নহ'ব নহয়। আনহাতে এই গোটেই পৰিয়ালটোৰ সন্দৰ্ভত প্ৰাঞ্জল দাসৰ পত্নী বৰ্ণালী কলিতাই কোনো সুদৰ লেনদেন নহয়। ইন্দ্ৰিয়া দাসে তেওঁলোকক মাটি বিক্ৰী কৰাৰ নামত বৰ্ণালী কলিতাৰ পৰা 2 লাখ টকা লৈছিল। উক্ত ধন বিচাৰি যোৱাত আজি কাৰ্যৰ সূত্ৰপাত হয়। ইয়াকে লৈ তেজপুৰ চানমাৰী লালমাটি আৰক্ষী চকীত দুই পক্ষৰ মাজত এক উত্তপ্ত সৃষ্টি হয়। এতিয়া প্ৰশ্ন হৈছে যে কোন সঁচা কোন মিছা। আৰক্ষী তদন্তৰ পিছতহে জানিব পৰা যাব সকলো সত্য। তেজপুৰৰ পৰা বিশ্বজিৎ কলিতাৰ ৰিপৰ্ট, নিউজ এইচ আছাম। মই মানে 2018 চনত 50,000 টকা এটা লৈছিলোঁ প্ৰাঞ্জল দাসৰ পৰা। তাৰ পৰা মই 5,000কৈ সুদ দি আছিলোঁ প্ৰতি মাহে। সুদ দিয়াৰ পিছত সিহঁতে আকৌ সুদ 2 মাহ নিদিয়াৰ কাৰণে লকডাউনত সিহঁতে মোক কোৰ্টত কেছ দিলে।
কেছ দিয়াৰ পিছতো মই আকৌ পিছত দিছোঁ সুদটো দি থকাৰ পিছত মোক এদিন মানুহে ক'লে তই সুদ নিদিবি মূল ঘূৰা তেতিয়া মই মানি ৰিচিভ কৰি লৈ পিনে মই 5,000কৈ 80,000 টকা মই মূল ঘূৰালোঁ 50,000 মই 80,000 টকা মূল ঘূৰালোঁ ঘূৰোৱাৰ পিছত সি মোক সদায় মানে দম দি থাকে ভিতৰত পইচা সুদ কেতিয়া দিবি পইচা কেতিয়া দিবি বুলি দম দি থাকে 27 ফেব্ৰুৱাৰীত ৰাতি মোক 6:30 বজাত মোক অকলে ঘৰৰ ভিতৰত সোমাই গুলিয়াম পইচা নিদিলে বুলি মোক কৈছে কোৱাৰ কাৰণে মই 27 ফেব্ৰুৱাৰী ৰাতিপুৱা ৰাতি 6:30 বজাত আহি মই চানমাৰি থানাত আজাহাৰ দিলোঁ চানমাৰি থানা নগৈ পিনে 3 দিনৰ 27 তাৰিখৰ পৰা 31 তাৰিখে গৈছে 1 জানুৱাৰী দিনাখনি গৈছে গৈ লৈ পিনে এই পুলিচটোৰ নামটো মই নাজানো পুলিচটোৱে কৈ আছে আপুনি কাগজ পত্ৰ থানালৈ লৈ আহক মই কৈছোঁ যে মোৰ কাগজ পত্ৰ চব কোৰ্টত উকিলৰ হাতত জমা দিয়া আছে মেজিষ্ট্ৰেটৰ ওচৰত জমা দিয়া আছে এনেকৈ কৈছোঁ তেতিয়া কওঁতে পুলিচটোৱে কৈছে পইচা আপুনি কেতিয়া দিব পাৰিব 27 ফেব্ৰুৱাৰী দিনাখন ৰাতি মোক ফোন মাৰি 28 ফেব্ৰুৱাৰী কৈছে আৰু কৈছে পইচা কেতিয়া দিব পাৰিব এনেকৈ কৈছে মই এতিয়া পইচা দিব নোৱাৰোঁ মই কেছ খেলি আছোঁ মই পইচা কেনেকৈ দিম তেওঁলোকে কেছ দিছে মই 10,000 টকা জামিনত আহিছোঁ মই পইচাটো কেনেকৈ দিম বুলি ক'লোঁ মই নিদিলোঁ সুদৰ কাৰণে সুদ তাৰপিছতে গৈ লৈ পিনে সিহঁতে মোক সেনেকৈ কৰিলে তাৰপিছত 27 ফেব্ৰুৱাৰীখন মাৰপিট কৰিছে তাৰ 2 দিন মোক ৰাস্তাত ওলাব নিদিয়ে মাৰপিট কৰে মই তেতিয়া মহিলা সমিতিক জনাইছোঁ যে মোক তেনেকুৱা অত্যাচাৰ কৰে সিহঁতে পইচা পোৱাৰ পিছতো তেতিয়া মহিলা সমিতিয়ে মানে 27 জানুৱাৰী দিনাখনি মানে হেৰিত গৈছে কোৰ্টত গৈছে মোৰ লগত গৈছে মেজিষ্ট্ৰেটে মোক কৈছে 24 এপ্ৰিলত পইচা দিয়ে বন্ধ বুলি কৈছে পইচা দিব এতিয়া বন্ধ আপোনাৰ হিয়াৰিং হ'ব বুলি কৈছে 24 এপ্ৰিলত হিয়াৰিং বুলি কৈছে তাৰপিছত সি আজি ৰাতিপুৱা মোক ঘৰৰ ভিতৰত মই দুৱাৰমুখত বেলযোৱাৰ তলত মানে সাৰি আছোঁ সি ভিতৰৰ পৰা আহি তাৰ পৰা আহি মোক দাঙি লৈ গৈ পিনে মাক ঘৈণীয়েকে সৈতে তাৰ ভিতৰত সোমোৱাই লৈ পিনে একদম পূৰা মাৰপিট কৰিছে সুদ কেতিয়া দিবি পইচা কেতিয়া দিবি বুলি সুদৰ কাৰণে হয় মোক কটৰ নোট প্ৰাঞ্জল দাসে মোক বান্ধিছে প্ৰাঞ্জল দাসে মোক বান্ধিছে আৰু বৰ্ণালী দাসে মোক খুব মাৰিছে মানে তাৰ হাজবেণ্ড হয় যোনটো সুদত চলাই সেইটো হয় বৰ্ণালী কলিতা দাস মানে এই সুদত সি মানে সুদত চলাই আৰু সি মানে মানুহক বহুত পইচা সুদলৈ দিয়ে পইচা নিদিলে ৰাতি ৰাতি সেই ৰাস্তাৰ পৰা বন্ধুক দেখা 27 ফেব্ৰুৱাৰীত বন্ধুক দিম গুলিয়াম বুলি মোৰ এই ইয়াত আজাহাও দিয়া আছে মোৰ আজাহাৰ জেৰক্স কপিও আছে পুলিচ কয় সিহঁতক একোৱে ধৰি দিছোঁ মোৰ মানুহটো কিডনেপ কৰি লৈ গৈছে তেতিয়াও মই ইয়াত দিয়া আজাহাৰ মোৰ আছে জেৰক্সবিলাক পুলিচে চানমাৰি থানা পুলিচে কোনো আজাহাৰ নকৰে ব্যৱহাৰ মোৰ হয় পুলিচে একো নকৰে তাৰ হৈ পিনে কৰে তেওঁলোকে ফালে চানমাৰি থানাত এই যিজন পুলিচ মই দেখাই দিছোঁ সেই পুলিচজনে মোক ৰাতি কাগজ পত্ৰ খুজিছে মই ৰাতি কাগজ পত্ৰ ক'ৰ পৰা দিম কাগজ পত্ৰটো মোৰ থানাত আছে কোৰ্টত আছে মই ক'ৰ পৰা দিম কাগজ গতিকে ছাৰ আমাৰ খুদ খাই আমাক একে দেউলিয়া কৰি দিছে আনকি আমাৰ গেটত আহি তলা মাৰি গেট আজিও গেট তলা লগাই দিছে আহি মোক ধৰি যেতিয়া লগাইছে সি গেট তলা লগাই দিছে গতিকে আপোনালোকে কিবা এটা হিমন্ত ছাৰ এই সুদখুৰি মানে বহুত মানে সৰু সৰু পোৱালিৰ পৰা মোবাইলবোৰ বন্ধকত লৈ কিনে সি মানে হেৰি জুৱা খেলা জুৱা পাৰ্টি মানে মোবাইলবোৰ দিব বন্ধকত পোৱালিবিলাকে দিব মোবাইলবোৰ বন্ধকত ল'ব পোৱালি সৰু সৰু উঠি অহা পোৱালিবিলাকৰ পৰা বন্ধকত সেইটো কাম কাজ একোৱে নকৰে বাপেকৰ টকাত খাই আছে তাৰোপৰি সি সৰু সৰু পোৱালিবোৰ আমাৰ LOCত জুৱা খেলিব সৰু সৰু পোৱালিবিলাকৰ পৰা মোবাইলবোৰ ল'ব লৈ সি সৰু সৰু পোৱালিবিলাকক এতিয়া কি জুৱা খেলিবলৈ 100-200 দিলে হৈ যায় সি তেনেকৈ বস্তুবোৰ ৰাখি থয় তেওঁ ইনকাম বুলিবলৈ তেওঁ নাই সুদৰ পৰাই চলি আছে মানুহক সুদ দিব নোৱাৰিলে ধমকিব ভিতৰত আহি গুলিয়াব মাৰিব মোৰ দেউতাক একেবাৰে ৰাস্তাৰ পৰা কিডনেপ কৰি লৈ গৈছে চাইকেল ভাঙি দিছে গতিকে হিমন্ত ছাৰে যাতে আমাক অকণ ন্যায় দিয়া আৰু ল'ৰা নাই পুলিচে একো নকৰে আমাৰ পুলিচৰ এজাহাৰৰ কাগজ আমাৰ পুলিচে একো নকৰে গতিকে ৰাস্তাত আমাক আমাৰ মাহঁতক মাৰিব আকৌ আমাক ঘৰলৈ আহিব নিদিয়ে সিহঁতে ৰথ লৈ দা লৈ ৰাস্তাত ৰখি থাকে আমাক ভিতৰত সুদ নিদিয়াৰ কাৰণে আমাক ঘৰলৈ আহিবলৈ নিদিয়ে ৰাস্তাত দা লৈ ৰখি থাকে প্ৰত্যক্ষদৰ্শী আপোনাৰ হেৰি দেখা মানুহে ক'ব আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909